আপোনালোকে গম পালে যে বিটু বৰুৱাৰ এগেইনষ্ট আমাৰ যিটো আমাক দিছে এখন ভুৱা এটা পেডত আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ পেডত তেখেতে এটা ভুৱা নাম্বাৰে সৈতে এপিক নাম্বাৰে সৈতে এটা দিছে যে তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে আৰু ৩০০ কৰ্মী লগত লৈ গৈছে। এই কথাটো ইতিমধ্যে আমাৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ পেগু ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে। মই এই ক্ষেত্ৰত এটাই ক'ব বিচাৰো যে মই এই নিউজটো যেতিয়া পালো, এটা ফেক নিউজ যেতিয়া পালো, মই লগালগ ফেচবুক লাইভ আহিছো, ফেচবুকত এটা দিছো যে আমাৰ কোনো এতিয়ালৈকে কোনেও পদত্যাগ কৰা নাই, এইবিলাক চব ভুৱা প্ৰচাৰ। মই সেইকাৰণে আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ তৰফৰ পৰা আমি সকলোকে এটাই অনুৰোধ কৰিছো যে সকলো মানুহে আগ্ৰহেৰে চাই থাকে যে এটা শুদ্ধ বাতৰি আহিব, আমি পঢ়িম। আৰু বাতৰিত যেতিয়া এটা বস্তু নিউজ চেনেলে হওক বা আমাৰ যিখিনি আমাৰ নিউজ ওলাই পেপাৰত, সেইখিনি সঁচা বুলি আচলতে ভাবি পেলাই পঢ়ে। সেইকাৰণে আজি যিটো আমি নিউজ পাইছো, আগতেও পাইছো, কৃষাণু বৰুৱাৰ ক্ষেত্ৰত হৈছে আৰু আমাৰ উত্তৰণ বুঢ়াগোহাঁই ক্ষেত্ৰতো ফেক এটা নিউজ হৈছে। তেখেতসকলে উত্তৰণ বুঢ়াগোহাঁইৰ ক্ষেত্ৰতো হৈছে, আমি পাইছো। আৰু তেখেতসকলে লগালগ কিন্তু তাৰ এটা প্ৰত্যুত্তৰ দিছে, ফেচবুক লাইভ আহি কৈছে এনেকুৱা ভুৱা প্ৰচাৰ হৈছে। কাৰণ কংগ্ৰেছ দলটোক টাৰ্গেট হিচাপে লোৱা হৈছে। পাকিস্তানী লিংক আজি কিমান দিনৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এটা মানসিকভাৱে এটা আমাৰ দলটোক এটা অপপ্ৰচাৰ বা অপবাদ জাপি দি পেলাই নিৰ্বাচনৰ আগে আগে যি তেওঁলোকে অপপ্ৰচাৰ চলায়, সেই অপপ্ৰচাৰে তেওঁলোকে ব্যৰ্থ হৈছে। এজন মানুহ যদি পাকিস্তানৰ লগত সম্পৰ্ক থাকে, তেতিয়াহ'লে এনেদৰে অপেনকৈ তেওঁ ইলেকশ্যন খেলিব পাৰে নে, সংসদত বহিব পাৰে নে বিধানসভা ইলেকশ্যন খেলিব পাৰে? তেনেকুৱাতো লগালগ এৰেষ্ট হ'ব। ইমান মিছা ভুৱা অপপ্ৰচাৰ, সেই অপপ্ৰচাৰৰ জৰিয়তে আমাৰ দলটো আচলতে ক্ষতি কৰিব বিচৰা হৈছে। আৰু এনেকুৱা আমি ধিক্কাৰ দিছো। আমি আজি গোটেই কংগ্ৰেছৰ দলৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আছে, আমি আছো, সকলোৱে আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। সদায় নিৰ্বাচন আহিব, নিৰ্বাচনৰ খবত হিন্দু মুছলমান, মিয়া, পাকিস্তান, এইবিলাক কথা বতৰা কৈ আমাৰ মানুহখিনি ভোটৰ অংক আচলতে হ'ব নালাগে। ভোটৰ অংকত নিৰ্বাচনটো ইমান অপপ্ৰচাৰ আচলতে চলাব নালাগে। আৰু মই আজি ইয়াত উপস্থিত থকা প্ৰত্যেকজন সন্মানীয় সাংবাদিক বন্ধুসকলকো এটা কওঁ যে এই ক্ষেত্ৰত আপোনালোকে অকণমান সজাগ সচেতন হ'ব। আমাৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে যে প্ৰকৃত তথ্য ভিত্তিত যাতে আমাৰ নিউজখিনি কৰে। আৰু কিবা যদি এনেকুৱা আপোনালোকলৈ বাতৰি আহে, কোনোবাই যদি আপোনালোকক বাতৰি প্ৰেৰণ কৰে, তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ লগত যোগাযোগ কৰিব আৰু কিমান দূৰ সত্য তাৰ এটা তথ্য ভিত্তিত আপোনালোকে যাতে নিউজটো কৰে, তথ্যটো লৈ ল'ব, তেতিয়া আপোনালোকে এই সকলোখিনি কথা গম পাব। আৰু দ্বিতীয়তে, আজি তৰুণ গগৈ ডাঙৰীয়াৰ বাসগৃহৰ সন্মুখত যি চিঞৰ বাখৰকৈ এটা প্ৰতিবাদ কৰিলে, সেই প্ৰতিবাদটো আমি ধিক্কাৰ দিছো। কাৰণ তেখেতৰ ঘৰটো আছে, গৌৰৱ গগৈ ডাঙৰীয়া নাই এতিয়া আজিৰ তাৰিখত। যদি থাকিলেহেঁতেন বেলেগ কথা। তেখেতৰ খালী ঘৰটোৰ সন্মুখত এনেকৈ ইমান হুলস্থুল কৰিবলগীয়া একো তাত নাই। না বোলে তাত কিবা আছে, কিবা তথ্য পাইছে, একোৱে নাই। সেই ঘৰটোৰ সন্মুখত গৈ প্ৰতিবাদ বা ৰেলী কৰিবলগীয়া আমি ভাবিছো একো নাই। আৰু সেইবোৰ আমি ধিক্কাৰ দিছো। নেক্সট যাতে এনেকুৱা কাম তেওঁলোকে নকৰে। কিন্তু তেওঁলোকৰ যদিও আজি ইমান প্ৰতিবাদ কৰিছে, আমাৰ কৰ্মকৰ্তাই গৈ কিন্তু তেওঁলোকৰ তাত একো হুলস্থুল কৰা নাই, নহয়নে? তেওঁলোকে প্ৰতিবাদ কৰিছে, কিন্তু আমাৰ কৰ্মকৰ্তাই গৈ তেওঁলোকক একো উৎপাত কৰাগে নাই। কিন্তু আমি দেখিবলৈ পাইছো গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰেলীত যিটো বিজেপিয়ে উৎপাত কৰিছে বা যিমান বেয়া এটা মন্দিৰত সোমাব দিয়া, নামঘৰত সোমাব দিয়া নাই, এইখিনি আমি এনেকুৱা নিজেই লাজ পাইছো আচলতে যে আমি নামঘৰত সোমাবৰ কাৰণেও, মন্দিৰত সোমাবৰ কাৰণেও আমি কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? আমাক গুৰুজনাই সমাজখন এক কৰি থৈ গৈছে, কেতিয়াও ভাগ হ'বলৈ দিয়া নাছিল, তেখেতে এক কৰি থৈ গৈছে। আৰু সেই গুৰুজনাৰ নীতি আদৰ্শক জলাঞ্জলি দি আজি বিজেপিয়ে কি কৰিছে, ৰাজনীতিকৰণ কৰিছে। সেইখিনিও কিন্তু আমি একেলগে ধিক্কাৰ দিছো আজি তেওঁলোকক। আৰু অনাগত দিনত যাতে আমাৰ সমাজত এনেকুৱা হ'ব আচলতে নালাগে, দুখিত আমি অসমীয়া হিচাপে। আৰু কিবা আপোনালোকৰ সভাপতি এই বিষয়ে কিবা আলোচনা কৰিছিলে বা আপোনালোকে ক'ব নেকি যে তেওঁ এইখিনি ৰাজহুৱা কৰিব লাগে? কিয়নো বহুত দিনৰ আগৰ পৰাই এই প্ৰসংগবোৰ ওলাই আছে। পাকিস্তানী লিংকৰ ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই আচলতে প্ৰমাণ দিব নালাগে। প্ৰমাণ কাৰ হাতত থাকিব?
এতিয়া বিজেপিৰ ষ্টেটত বিজেপি চৰকাৰ আছে, চেন্ট্ৰেলত বিজেপি চৰকাৰ আছে। যদি কিবা তেনেকুৱা তথ্য আছে, কিবা যদি তথ্য পাইছে, তেতিয়াহ'লে তেওঁলোকে অনুসন্ধান কৰি কিয় উলিয়াই নলয়? গৌৰৱ গগৈ ডাঙৰীয়াটো কৈছে যে মোক প্ৰমাণ কৰি দেখাওক, প্ৰথমতে চৰকাৰে প্ৰমাণ কৰক। তেওঁলোকেহে আচলতে এইটো দায়িত্ব। কোনোবা এজন মানুহক পাকিস্তানী সজাইছে বা পাকিস্তানৰ লগত লিংক আছে বুলি কৈছে, কিন্তু চৰকাৰখন এনেই আছে নেকি? ডিষ্ট্ৰিক্ট কংগ্ৰেছ অসমত বিজেপি চৰকাৰ আছে, চেন্ট্ৰেলত বিজেপি চৰকাৰ আছে। সেইটো চৰকাৰৰ মানে কেনেকুৱা কথা? সেইটোত কেনেকুৱা কথা? আমি নিজেই মানে হতভম্ব হৈছো আচলতে। এইটো মানে এটা জনা শিক্ষিত মানুহখিনিয়ে বুজি পাই গৈছে, কিন্তু তেওঁলোকে ভাবিছে ভোটৰ অংকত নিৰ্বাচনটো আহিলেই পাকিস্তান বিজেপি মানে এইটো কৰে, মিয়া কৰে। আৰু যদি আৰু এটা কথা মই এইখিনিতে কওঁ, ইয়াত যদি মানে কোনোবা বাংলাদেশী আছে, কোনোবা যদি বিদেশী আচলতে খেদি নপঠিয়াই, কিন্তু খেদিব নোৱাৰে। কিন্তু অকল মিয়া বাংলাদেশী এটা ইছ্যু, আমি ইছ্যু হোৱাহে দেখো, নহয়নে বাৰু? আমি কিন্তু কিমান খেদিলে কিন্তু তেওঁলোকে নকৰে সেইটো কথা। এনেই মিয়া পাকিস্তান কৈ থাকিলে বা বাংলাদেশী কৈ থাকিলে নহব নহয়। যদি সঁচাকেই বিজেপি চৰকাৰৰ দিনত ইয়াত যদি অবৈধ বিদেশী আছে, অবৈধ বাংলাদেশী আছে, অবৈধ যদি কোনোবা আছেহি, তেওঁলোকক খেদি পঠিওৱাটো চৰকাৰখনৰ কাৰণে সাধাৰণ কথা। অকল নিৰ্বাচনী ভোটৰ অংক হব আচলতে এইটো নালাগে। যদি আছে, আমি কংগ্ৰেছেও বিচাৰিছো বিদেশী যদি আছে বিদেশী মুক্ত কৰক, যদিহে আছে। যদি নাই, এইখিনিৰ পৰা সেইখিনিলে খেদিব, সেইখিনিৰ পৰা এইখিনিলে খেদিব। নিৰ্বাচনৰ সময়ত অকল হিন্দু পাকিস্তান, মিয়া বাংলাদেশী এই ইছ্যু, আৰু তাৰ বাহিৰে কিন্তু আমি একো দেখা নাই। আৰু গৌৰৱ গগৈ ডাঙৰীয়াকটো SIT মানে নাই কৰা ন, আজিলৈকে নাই কৰা। যদি তেওঁ কিবা পাইছে, তেতিয়াহ'লে তেওঁক কিয় বিচাৰ কৰা নাই? এইটো কথা অকল নিৰ্বাচনী ইছ্যুহে হৈছে এইটো এটা। তেওঁ ৰিপ্লাই দিছে আজি, আমি নিজৰ ফেচবুকত, আপোনালোকেও পাইছে। যদি মোক কিবা হয় প্ৰমাণ কৰি দেখাওক। বিষয়টো বৰ ৰহস্যজনক, মানে হাঁহি উঠা যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এজন শ্ৰেষ্ঠ সংসদ হিচাপেও তেখেতক বছৰৰ সংসদ শ্ৰেষ্ঠ হিচাপেও দিব, বঁটা দিব, আৰু একেজনে কয় বোলে পাকিস্তানৰ তেওঁ এজেণ্ট। তেতিয়াহ'লে গৃহ বিভাগে সেই মুহূৰ্তত কি কৰি আছে? এজন সংসদে এখন ৰাজ্যৰ পৰা এখন ৰাজ্যত যাবলৈকে যিহেতুকে প্ৰটকল মানি পেলাই বিভিন্ন ক্ষেত্ৰত আইনৰ সংগত প্ৰক্ৰিয়াহে যাব লাগে। তাৰ পাছতো এজন শ্ৰেষ্ঠ সংসদ হিচাপে তেওঁ এখন দেশ পাৰ হৈ যাব। সাধাৰণ এজন মানুহে যেতিয়া পাৰ হৈ যাবলৈ যথেষ্টখিনি বাধাৰ সন্মুখীন হোৱা পাছতো সেই সময়ত গৃহ বিভাগে কি কৰি আছে? গৃহ বিভাগে সেই সময়তে প্ৰিকচনাৰী মেজাৰ কিয় নললে? সেই সময়তে কিয় কথা ৰাজহুৱা নকৰিলে? কিয় এৰেষ্ট নকৰিলে? আকৌ তেওঁ দুখন বছৰৰ শ্ৰেষ্ঠ সম্পদ হিচাপেহে পাছত পুৰস্কৃত কৰা দেখা যায়। এতিয়াও গৃহ বিভাগেনো কি কৰিছে? এতিয়াও গৃহ বিভাগে একো কৰা নাই। গৃহ বিভাগে কেন্দ্ৰীয় গৃহ বিভাগৰ মেইন বিষয়বস্তু। কেন্দ্ৰীয় গৃহ বিভাগে তেওঁ প্ৰশ্ন কৰিব লাগে, তেওঁ ধৰিব লাগে, SIT দিব লাগে, সম্পূৰ্ণখিনি নীতি নিয়মে যিখিনি আছে আইনগত ব্যৱস্থা কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টে কথাটো চিঞৰি আছে ইয়াত বিভিন্ন পলিটিকেল ইছ্যু এটা ভাল মাইলেজ পাব কাৰণে, গতিকে সেইখিনি তেওঁলোকে তেনেকে কৰি আছে। আৰু এই সৰ্বসাধাৰণ মানুহে যি নুবুজে, মই আজি ইয়াৰ নালাগে আমাৰ অসমৰ পৰা নাগালেণ্ড যাবলৈ IMP-খন লাগে। এজন সংসদে যোৰহাটলৈ আহিব, আগতীয়াকে আমাৰ পুলিচ ব্যৱস্থাক ফোন কৰিব লাগে যে আমি যাম বা থাকিম, প্ৰশাসনক জনাব লাগে। তেনেস্থলত এখন দেশ, এখন ৰাষ্ট্ৰ পাৰ হৈ যোৱাটো কিমান মানে হাস্যকৰ কথা, এইটোতো নিজে মানে জানিব লাগিব যে এই কথাটো চিনেমা নিচিনা এটা কাহিনী কৰিবলৈ গৈ। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিনেমা কাহিনীটো আৰম্ভ কৰিছে, তেওঁ শেষ কৰিব। গৃহ বিভাগ মানে ভাৰতবৰ্ষৰ গৃহ যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে ভাৰতবৰ্ষৰ গৃহ বিভাগ থকা নথকা একেই। তেতিয়াহ'লে গৃহ বিভাগৰ কাম নাই। যদি মনে মনে গৈ পাকিস্তান পাবগে পাৰে, তাহলে গৃহ বিভাগৰ কি দায়িত্ব আছে? গৃহ বিভাগ ফেইল হৈছে। অমিত শ্বাহ অলৰেডি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এইটো ফেইল হৈছে। আৰু হিমন্ত বিশ্বই অসমত এইটো নাটক দেখুৱাই আছে, ভুৱা নাটক। কাৰণ এইটো কেন্দ্ৰীয় চৰকাৰৰ মেটাৰ এটা, ৰাজ্য চৰকাৰ কি এইটো ৰাজ্য চৰকাৰৰ মেটাৰ নহয় নে? কেন্দ্ৰীয় গৃহ বিভাগৰ দায়িত্ব আছে।